খেদি খেদি ছাগলী চোৰক আটক 12টা ছাগলীসহ বিলাসী বাহন জব্দ 12টা ছাগলী উদ্ধাৰ কৰাৰ লগতে এখন বিলাসী বাহন জব্দ লাহোৱালৰ জয়পুৰ পথৰ পৰা এখন বিলাসী বাহনৰ পৰা টেঙাখাত আৰক্ষী লাহোৱাল আৰক্ষী আৰু ঘোৰামৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এখন বিলাসী বাহন ৰখাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি 3টা চোৰসহ 12টা ছাগলী জব্দ কৰিবলৈ সক্ষম হয় জানিব পৰা মতে টেঙাখাতৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা অৱস্থাত টেঙাখাত আৰক্ষীয়ে অভিযান চলাই এটা ছাগলী চুৰ কৰা দলক খেদি খেদি লাহোৱাললৈ লৈ আহে পিছত লাহোৱাল আৰক্ষী আৰু ঘোৰামৰা আৰক্ষীৰ সহযোগত লাহোৱাল আৰক্ষী থানাৰ সন্মুখতে 3জনক আটক কৰিবলৈ সক্ষম হয় অভিযানত আৰক্ষীয়ে 12টা ছাগলী উদ্ধাৰ কৰাৰ লগতে এখন বিলাসী বাহনো জব্দ কৰিবলৈ সক্ষম হয় জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS06J1588 লাহোৱাল আৰক্ষীয়ে আটক কৰা 3জন ব্যক্তিক সোধা পোছা অব্যাহত ৰাখিছে আৰু ঘটনাটোৰ অধিক তদন্ত চলি আছে নাম কি আতিকুর রহমান কি রহমান আতিকুর রহমান ভগত নালিয়াপুর কিমানটা ছাগলী আনিছিলি কেইটা ছাগলী আনিছিলি চাৰিটা তো বহুত আছে 12টা মান আছে মোক ইয়াৰ পৰা ভাড়া দিছিলে মই উঠাই কিনে খালি লৈ আহিব আছিলে ইয়াৰ পৰা মোক খালি আনিব আছিলে বস্তুটো কোনে দিছিলে তাপা এই দিছিলে মোক ক'লে যে তুমি ইয়াৰ পৰা লৈ যাবা তাত নমাই দিবা নমাই কিনে তুমি তাত গুচি যাবা ডেইলি মোক এনেকৈ দিয়ে মানে পইচা 1000 টকা পইচা দিয়ে কিমান দিয়ে 1000 টকা পইচা দিয়ে তো মই ইয়াৰ পৰা নমাই কিনে ডেইলি কিমান ছাগলী নিয়া ডেইলি এনেকৈ মানে 10টা 12টা থাকে মানে তো মই নমাই দিওঁ তো এফালে ক'ত নমাই দিয়ে এনেকৈ চালকৰ ওচৰত নমাই দিওঁ তো মই ড্ৰাগছ কৰা লৈ আহোঁ ড্ৰাগছ কৰা এই দেখিছেনে ড্ৰাগছ কৰা লৈ আহোঁ নমাই দিওঁ 1000 টকা পইচাৰ কাৰণে মই এইটো কৰিছিলোঁ এই লগত আছিলে নে দিয়ে এতিয়াই দিয়ে কপা ছাগলী উঠা আমি শিৱসাগৰৰ পৰা আনিছিলো একলগতে আছিলো আমি আমাক দিছিলে খালি এৰি দিব তাত নমাই দিব এইফালে শিৱসাগৰ ক'ত আছে এইফালৰ পৰা ঘূৰি আহিছে আমাক খালি নমাই দিব কৈছিল আমি একো নাজানো মই 500 টকা দিয়ে মোক আমি ড্ৰাগছ কৰে ল'ৰা লাগিলে আপুনি চাই লওক মোৰ বাজবাৰী কি নাম মোৰ ৰাজ ৰয় ছাগলীটো কপা চুৰ কৰি আনে চুৰ ৰাস্তা পৰা উঠাই দিয়ে এইটো চব আমি ড্ৰাগছ কৰে ৰাস্তা পৰা উঠাই নে মানুহ ঘৰ পৰা নে পঠাবা ৰাস্তাৰ পৰা উঠাই ৰাস্তা পৰা বোলে টেঙাখাত নে দুলীয়াজান কপা উঠালে আজি এইখিনি শিৱসাগৰ যোৰহাট এইফালৰ পৰা তিনিচুকীয়া য'ৰ পৰা উঠাই আহি আছে উঠাই বেলেগে ছাৰ আমি খালি তাক দিছিলে কোনে উঠাই উঠোৱা নাজানো আমাক দিছিলে খালি কৈছে মানুহ এটা কৈছে আগত লোকে খালি নমাই দিয়ে মানুহ মানুহ ইয়াতে দিছিলে আমাক খালি নমাই দিওঁ মানুহটো আহি লৈ যায়গে ক'ত লৈ যায় একো আমি নাজানো ক'ত লৈ দিছিলে টেঙাখাতত দিছিলে নে ক'ত টেঙাখাতৰ আগত কি নাতে নাম নাজানো আমাক খালি দিয়ে পইচা দিয়ে আমাক এটা জেগা দেখাই দিছে জেগাটোত খালি কয় নমাই দিবি মানুহটোৰ নাম কি মানুহ বাপন নেকি এনেকুৱা বাপন বুলি মানুহটোক মাতিছিলে তাৰ লগৰটোৱে তাৰ ঘৰ ক'ত তাৰ ঘৰ নাজানো ঘৰ চক আমাৰ দেখুওৱা নাই আপোনাক ক'পা গাড়ী দিলে এই টেঙাখাতৰ অকমান আগৰ পৰা বাপন এই মানুহটো ঘৰ চালঘৰতে চালঘৰতে মানুহটো ঘৰ চালঘৰতে যোনে দিছিলে তাৰ ঘৰ চালঘৰতে মিছা কথা কৈছে চালঘৰতে মানুহটো ঘৰ চালঘৰতে তাৰ নামটো জানে নি বাপন কৈছে যে মেইন মানুহ ইয়ে হয় চালঘৰতে আপুনি চিনি পায় মানে এতিয়া আৰু দেখালে চিনি পাম আৰু মেইন মানুহ ই তাৰমানে নহয় এই নহয় মানুহ সেই মানুহটো যে আহি কিনে গাড়ী দেখাই যে তাক দেখালে চিনি পাম লেকিন মানুহটো মেইন মানুহ চালঘৰতে লেকিন আমি এতিয়া ড্ৰাগছ কৰা ল'ৰা হওঁ বছ আৰু এইটো কি কৰিম আমাক মাল দিম বুলি কৈ কিনে আমি মাল দি কিনে কৈ কিনে ড্ৰাগছ দিম ড্ৰাগছ দি কিনে কৈ কিনে ৰাতিপুৱা নগলে মানে আপোনালোকক ড্ৰাগছটো চাপ্লাই দিয়ে মানে আমি যদি ৰাতিপুৱা কামত নাযাম তো মাৰিব যদি কামত যাব লাগিব নহলে ভয় খুৱাব আমাক মাৰে নদীত পেলাই দিম কাটি ঘৰৰ পৰা উঠাই লৈ পেলাই দিম এনেকে কয় মানে তাৰ নামটো কি এই বাপন বুলি জানো তাৰ লগৰটো এদিন বাপন বুলি মাতিছিলে ইমানটোৱে সুধিছে আমাক কোকটো ঘৰটো একো দেখুৱা নাই পেলাই দিম খালি আমাক কৈ যায় ইমান এনেকুৱা জেগাত আহিবি মালটো দিবি বাছ মালটো দি দিওঁ আমি গাড়ী দি দিওঁ বাছ আমাক পইচা দিয়ে বা মাল দিয়ে আমি গুচি যাওঁ নহলে আমাক কয় পেলাই দিম মাৰি কিনে নিউজ ডেস্ক ৰিপোৰ্ট and 24 Assam